আজি আমি চাম দশম শ্ৰেণীৰ গণিত দ্বিতীয় অধ্যায়ৰ অনুশীলনী 2.2 3 নম্বৰ গণিতটো কি আছে আমাক দিয়া 6x square minus 3 minus 7x এইটো কি কৰিব লাগে এই সমীকৰণটোৰ পৰা শূন্য উলিয়াব লাগে আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজত কি কৰিব লাগে সম্পৰ্ক সত্যাপন কৰিব লাগে চোৱা কৰিম এইটো গণিতটো প্ৰথমতে আমি কি কৰিম ইয়াৰ পৰা দুটা শূন্য উলিয়াম যেহেতু এইটো কি দ্বিঘাত বহুপদ ইয়াৰ পৰা ইয়াৰ কি থাকিব দুটা শূন্য থাকিব এই শূন্য দুটা আগত উলিয়াই লওঁ শূন্য দুটা উলিয়াবলৈ আমাক কি কৰিব লাগিব প্ৰথমে চোৱা এই ধ্ৰুবক পদটো মাজত দি আছে আৰু কি আছে তো x ৰ হৰটো লাষ্টত দি আছে গতিকে আমি এইটো আগতে সজাই লম সমাধান দ্বিঘাত বহুপদটো আগতে লিখি লম 6x square minus 3 minus 7x এইটো যদি তোমালোকৰ এনেকুৱা দিয়া থাকে তেনেহলে প্ৰথমতে কি কৰিবা এইটো আগতে দ্বিঘাত বহুপদত সজাই ল'বা কেনেকৈ সজাই ল'বা চোৱা প্ৰথমতে কি কৰিবা এই 3 টো লাষ্টত লৈ যাবা অকল 3 টো ললে নহব -3 টো লৈ যাব লাগিব কেনেকৈ লিখিবা 6x square এই -7x টো মাজত লৈ আহিবা -7x আৰু -3 টো ক'ত দিবা লাষ্টত দিবা -3 বুজি এনেকৈ প্ৰথমতে সজাই ল'বা তাৰ পিছত ইয়াৰ পৰা কি কৰিম আমি দুটা শূন্য উলিয়াম চোৱা শূন্য উলিয়াবলৈ প্ৰথমতে কি কৰিব লাগিব প্ৰথমতে আমাৰ এইটো আৰু এইটো পূৰণ কৰিব লাগিব 3 আৰু 6 আৰু 3 পূৰণ কৰিলে কিমান হ'ব 6 আৰু 3 পূৰণ কৰিলে ইয়াতে কৰি দি আছো চোৱা 6 আৰু 3 পূৰণ কৰিলে 18 প্ৰথমতে কি কৰিবা এই 6 যে x স্কয়াৰ সহকাৰ ধ্ৰুবক পদটো আগতে কি কৰি ল'বা পূৰণ কৰিলে কিমান হ'ব 6 আৰু 3 পূৰণ কৰিলে 18 যদি আমি কেনেকৈ ভাঙিব পাৰো 9 into 2 কৰিলে কি হ'ব 18 হ'ব বা 2 into 9 কৰিলে কি হ'ব 18 হ'ব এতিয়া কি কৰিবা এতিয়া চাবা যে মাজত কি আছে মাজত আছে 7 কিহৰ পৰা কি মাইনাস বা প্লাস কৰিলে 7 হ'ব যেহেতু আমি 18 টোক আমি এনেকুৱা কৰি লিখিব পাৰো আৰু 18 ক লিখিব পাৰো 6 into 3 into 6 লিখিব পাৰো এতিয়া চাবা এই 18 যে ভাঙিলা ইয়াতে এটা এটা কৰি মাইনাস প্লাস কৰি চাব লাগিব চোৱা যদি এই 7 টো পাও তেনেহলে সেইটো লিখিব লাগিব 3 আৰু 6 যোগ কৰিলে কিমান হ'ব 9 হ'ব গতিকে 9 টো মাজত নাই এইটো বহাব নোৱাৰো যদি মাইনাস কৰো তেনেহলে কিমান হ'ব 3 minus 6 minus কি হ'ব -3 হ'ব -3 টো ইয়াতে নাই আৰু 6 প্লাস যদি 3 কৰো কিমান হ'ব 9 হ'ব 9 টো ইয়াতে নাই গতিকে এইটো নহবই উপৰটো চাম যে 2 minus 9 কৰিলে কিমান হ'ব মাইনাস কিমান হ'ব 2 minus 9 কৰিলে minus 7 হ'ব গতিকে 2 আৰু 9 টো আমি ল'ব পাৰো উপৰটো চোৱা 9 minus 2 কৰিলে কি হ'ব 7 হ'ব গতিকে আমি এইটো লম 6x square মাইনাস আছে মাইনাস দিম আৰু 7 এর ঠাইত কি লিখিম 7 এর ঠাইত কি লিখিম 9 minus 2 তাৰপিছত ইয়াতে x আছে x দিম -3 আছে -3 আছে এতিয়া চোৱা কি কৰিম আমি 6x square লিখিম তাৰপিছত মাইনাস দিম এই দুটাক x এর লগত পূরণ করে দিম 9x minus 2 আৰু x 2x -3 আছে -3 তাৰপিছত এই মাইনাস 2 টো আমি কি করি -2 দি এই দুটা পূরণ করে দিই 6x square minus আৰু into plus 9x কি হ'ব minus 9x minus আৰু minus কি হ'ব plus হ'ব 2x আছে 2x আৰু ইয়াতে -3 আছে এতিয়া চোৱা এতিয়া এই দুটাৰ পৰা কি কমন যাব এই দুটাৰ পৰা কি কমন যাব চোৱা 3x আমি কমন ল'ব পাৰো 3x কমন ল'লে ইয়াতে কি থাকিব
3 into 2 কৰিলে 6 হ'ব, গতিকে ইয়াতে কি হ'ব 2x, 2x টো ইয়াতে থাকিব আৰু ইয়াতে কি থাকিব -3 থাকিব, 3 আৰু 3 পূৰণ কৰিলে কিমান হ'ব 9 হ'ব, গতিকে 3 থাকিব। ইয়াতো আমাৰ কি লিখিব লাগিব 2x - 3, ইয়াতেতো এই 2x - 3 আছে, গতিকে ইয়াতেতো আৰু একো নাই, তেনেহ'লে কি হ'ব ইয়াতে 1 হ'ব, যে তাৰপিছত আমি কি কৰিম এইটো আৰু এইটো লিখিম, এইটো দুটাৰ পৰা কমন, গতিকে 3x + 1 ব্ৰেকেটৰ ভিতৰত তাৰপিছত 2x - 3 হৈছে। এতিয়া আমি কি কৰিম ইয়াৰ পৰা দুটা শূন্য উলিয়াব পাৰিম, ইয়াৰ পৰা এটা ইয়াৰ পৰা এটা, কেনেকৈ উলিয়াম চোৱা, গতিকে দি লিখিম 3x + 1 = 0 লিখিব পাৰোঁ, বা এইটো লিখিব পাৰোঁ যে 2x - 3 = 0। এতিয়া চোৱা এই মাইনাছ প্লাছ 1টো সৰি এই +1টো যদি সমান এইফালে যায় কি হ'ব -1, 3x = কি হ'ব -1 হ'ব, ইয়াতে +1 থাকিলে এইফালে গ'লে কি হ'ব -1, ঠিক এইটোতো তেনেকুৱা হ'ব, ইয়াতে কি আছে মাইনাছ আছে, এইফালে গ'লে কি হ'ব প্লাছ হ'ব, বুজিছে। এতিয়া চোৱা এই x ৰ লগত 3টো কি হৈ আছে পূৰণ হৈ আছে, এইফালে গ'লে কি হ'ব হৰণ হ'ব, x = -1/3, আৰু ইয়াতো কি আছে x ৰ লগত 2টো কি হৈছে পূৰণ হৈছে, এইফালে গ'লে কি হ'ব হৰণ হ'ব 3/2 হৈছে। এতিকে আমি কি পালো, এতিকে শূন্য দুটা হ'ল, কি পালো 3/2 আৰু কি -1/3। তোমালোকৰ এক্সামত ঠিক এনেকুৱাকৈ কৰিবা। তাৰপিছত কি কৰিম আমি, তাৰপিছত লিখিম যে আমাৰ এইটো কি আছিল দিঘত বহুপদটো কি আছিল 6x² - 7x - 3, এইটো আমি যিহেতু সদায় পাইছিলো, গতিকে এইটো লিখিব লাগিব। এতিয়া চাবা এতিয়া কি লিখিব লাগিব যে x² ৰ হৰণ, x² ৰ হৰণ কি হয়, x² ৰ হৰণ আমি এই বুলি লিখিব পাৰোঁ, কি হয় x² ৰ হৰণ কি আছে 6, তাৰপিছত x ৰ হৰণ, x ৰ হৰণটোক আমি কি বুলি লিখিব পাৰোঁ b বুলি লিখিব পাৰোঁ, b কিমান আছে -7 হৈছে। তাৰপিছত কি লিখিব লাগিব ধ্ৰুৱক পদ, ধ্ৰুৱক পদক কি বুলি লিখিব পাৰোঁ c বুলি লিখিব পাৰোঁ, c কিমান আছে -3, -3। এতিয়া কি কৰিব লাগিব তোমালোকৰ, এতিয়া ধৰা হ'ল শূন্য দুটা আমি ধৰি লম আলফা = কি ধৰি লম, আলফা = 3/2 আৰু বিটা = -1/3, শূন্য দুটা আমি ধৰি ললো। এতিয়া শূন্য আৰু সহগবোৰৰ মাজত কি কৰিম সম্পৰ্ক সত্যাপন কৰিম, সম্পৰ্ক সত্যাপন কৰিবলৈ প্ৰথমতে কি কৰিব লাগিব শূন্য দুটাৰ যোগফল, শূন্য দুটাৰ যোগফল কি হ'ব আলফা প্লাছ বিটা, আলফাৰ ভ্যালু কিমান আছে 3/2, বিটাৰ ভ্যালু কিমান +-1/3। এতিয়া চোৱা 3/2 মাইনাছ আৰু প্লাছ পূৰণ কৰিলে কি হ'ব -1/3। এতিয়া চোৱা 2 আৰু 3 লসাগু কিমান 6, এই 2 দি যদি 6 হৰণ কৰা কেইবাৰ যাব 3 বাৰ, 3 আৰু 3 পূৰণ কৰিলে কিমান হ'ব 9, এই 3 দি যদি 6 হৰণ কৰা কেইবাৰ যাব 2 বাৰ, 2 আৰু 1 পূৰণ কৰিলে কি হ'ব ইয়াতে মাইনাছ আছে মাইনাছ, 2 আৰু 1 পূৰণ কৰিলে 2 হৈছে। এতিয়া ইয়াতে কি লিখিব পৰা যায় 9 ৰ পৰা 2 গ'লে 7/6, ইয়াতে তোমালোকৰ লিখিব লাগিব 7টো কি হয় চোৱা, 7টো কি হয় x ৰ হৰণ, x ৰ হৰণ কি আছে -7 আছে, গতিকে ইয়াতে কি লিখিব লাগিব
মাইনাস এক্সৰ হওক তলত কি আছে 6 আছে 6 টো কি হয় এক্স স্কয়াৰৰ হওক এক্স স্কয়াৰৰ হওক যে তাৰপিছত চোৱা তাৰপিছত আমি কি কৰিম আলফা প্লাস বিটা কৰিলে কি পোৱা যায় মাইনাস বি বাই এ এতে বিৰ ভ্যালুটো কিমান আছে -7 -7 বাই এর ভ্যালুটো কিমান আছে 6 এক্স স্কয়ার হোক গতিকে মাইনাস মাইনাস কি হয়ে যাব মাইনাস মাইনাস করুন গেলে প্লাস 7 বাই 6 চোৱা আমি কি শূন্য দুটাৰ যোগফল আমি কিমান পাইছো 7 বাই 6 আৰু এইটো ফৰ্মুলা হিচাপে কিমান পাইছো x আলফা প্লাস বিটা ইকুয়াল কি লেখা যায় মাইনাস বি বাই এ মই আগৰ ভিডিওটো আছে যাই চাই লোৱা মাইনাস বি বাই এ বিৰ ভ্যালুটো বহাই দিছো মাইনাস মাইনাস কি হৈছে প্লাস হৈছে আৰু এর ভ্যালুটো বহাই দিছো 7 বাই 6 হৈছে সত্যাপন কৰা এতিয়া চোৱা শূন্য দুটা আমি কি কৰিম পূৰণ কৰি উলিয়াম শূন্য দুটা পূরণফল শূন্য দুটো পূরণফল কি হবো আলফা ইন্টু বিটা আলফার ভ্যালুটো বহা আলফার ভ্যালুটো কিমান আছে 3/2 ইন্টু বিটার ভ্যালু কিমান আছে -1/3 চোৱা এইটো কি কৰিব তলে তলে পূৰণ কৰিব লাগিব ওপৰে ওপৰে পূৰণ কৰিব লাগিব 2 আৰু 3 পূৰণ কৰিলে কিমান হ'ব 6 হৈছে 3 আৰু -1 পূৰণ কৰিলে কিমান হ'ব -3 ইয়াতে কি লিখিব পৰা যায় -3 টো কি হয় ধ্ৰুবক পদ গতিকে ধ্ৰুবক পদ আৰু 6 টো কি হয় 6 টো এক্স স্কয়ার হোক আছে itu ফর্মুলা হিসেবে কি লেখা যায় আলফা ইনটু বিটা ইজ ইকুয়াল টু কি লেখা যায় সি বাই এ সি এর ভ্যালুটো কিমান আগতে লিখিছি চোৱা ধ্ৰুবক পদ সি ইজ ইকুয়াল টু কিমান আছিল -3 ডিভাইডেড বাই 6 গতিকে এইটো আৰু এইটো কি হৈছে সত্যাপন কৰা হল সো ইয়াৰ আগতে যে কোশ্চেনটো কৰিলো সেইটো চোৱা কি আছিল তলৰ দ্বিঘাত বহুপদৰ শূন্যবোৰ উলিয়া আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজত সম্পৰ্ক সত্যাপন কৰা এইটো আগতে কৰিলো চোৱা 6x² -3 -7x এইটো HSLC 2017 আহিছে তাৰপিছত আৰু এটা কোশ্চেন আহিছিল চোৱা x² + 7x + 10 দ্বিঘাত পদৰ শূন্যবোৰ উলিয়া আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজত কি সম্পৰ্ক পৰীক্ষা কৰা এই কোশ্চেন এইটো এতিয়া কৰি দিম চোৱা এই কোশ্চেনটো তোমালোকৰ 2018 আহিছিল এইটো এতিয়া কৰি দিম চোৱা তো প্ৰথমতে সমাধান বুলি লিখি লও সমাধান কি আছে দিয়া কি আছে x² + 7x + 10 তো ইয়াতে প্ৰথমতে কি কৰিব লাগিব এই ধ্ৰুবক পদ আৰু x² হওক কি পূৰণ কৰিব লাগিব ধ্ৰুবক কিমান দিয়া আছে 10 দিয়া আছে আৰু x² হওক কিমান আছে 1 আছে 10 আৰু 1 পূৰণ কৰিলে কিমান হ'ব 10 হ'ব এইটো সাইডত লিখিলো আৰু এইটো কেনেকৈ ভাঙিব পাৰো 5 * 2 তাৰপিছত আৰু 10 টো কেনেকৈ ভাঙিব পাৰো 10 * 1 চোৱা যদি আমি 10 আৰু 1 যোগ কৰো তেনেহলে কিমান হ'ব 11 ইয়াতেতো মাজততো 11 নাই 7 হে আছে গতিকে এইটো নহয় যদি 10 ৰ পৰা 1 মাইনাস কৰো তেনেহলে কিমান হ'ব 9 হ'ব গতিকে মাজততো 9 নাই গতিকে এইটো নহয় 5 + 2 কৰিলে কিমান হ'ব 5 + 2 কৰিলে 7 হ'ব গতিকে মাজত 7 আছে আৰু 5 - 2 কৰিলে কিমান হ'ব 3 হ'ব গতিকে মাজততো 3 নাই গতিকে কি হ'ব 5 + 2 লিখিম x² + 5 + 2 x + 10 এই 7 ৰ লগত কি লিখিছো 5 + 2 এনেকে তোমালোকে প্ৰথমতে কৰি ল'ব লাগিব তেতিয়া হৈ গ'ল x²
তাৰপিছত কি কৰিম আমি এই x ৰ লগত এই দুটা কি কৰি দিম পূৰণ কৰি দিম যেহেতু পূৰণ হৈ আছে ব্ৰেকেটৰ ভিতৰত আছে গতিকে পূৰণ হৈ আছে 5x plus 2x plus 10 x square আৰু এই প্লাসৰ লগত এই দুটা পূৰণ কৰি দিম গতিকে প্লাসৰ প্লাস প্লাস হ'ব প্লাসৰ প্লাস প্লাস হ'ব গতিকে কি হ'ব plus 5x plus 2x plus 10 এই দুটাৰ পৰা কি কমন যাব এই দুটাৰ পৰা সব কি কমন যাব এতিয়া x স্কয়াৰ আছে এটা 5x আছে গতিকে x টো কমন যাব গতিকে x কমন লম ইয়াতে কি থাকিব x থাকিব আৰু ইয়াতে কি থাকিব প্লাস 5 থাকিব এই x plus 5 টো ইয়াতে লিখিম x plus 5 ইয়াতে সব কি কমন যাব ইয়াৰ পৰা তো 5 আছে গতিকে ইয়াতে যদি প্লাস 2 দিয়ে যদি মাল্টিপল কৰি দিও কিমান হ'ব মাল্টিপ্লাই কৰিলে কিমান হ'ব 2 into 5 কিমান হ'ব 10 হ'ব আৰু 2 into x কিমান হ'ব 2x হ'ব গতিকে হৈছে ইয়াৰ পৰা কি লিখিব পাৰো এইটো আৰু এইটো লিখিম x plus 2 আৰু এই দুটাৰ পৰা কি লিখা যায় x plus 5 আছে এতিয়া ইয়াৰ পৰা কি হ'ব দুটা শূন্য উলিয়াম কেনেকৈ উলিয়াম চোৱা x plus 2 is equal to 0 বা x plus 5 is equal to 0 তে এই প্লাস 2 যদি সমান হয় এইফালে যাই কি হ'ব -2 হ'ব আৰু এই প্লাস 5 টো যদি সমান হয় এইফালে যাই কি হ'ব -5 হ'ব আছে এতিয়া শূন্য দুটা হল শূন্য দুটা হল শূন্য দুটা কি কি -2 আৰু কি -5 এতিয়া আমাৰ দিগত বহুপদটো কি আছিল x square plus 7x plus 10 ইয়াৰ পৰা কি কৰিম এই হক কেটে লিখিলাম x square হক a is equal to কি হ'ব 1 যেহেতু x square এর লগত কিছু নাই মানে কি আছে 1 আছে গতিকে 1 তাৰপিছত x এর হক b is equal to কি আছে x এর হক কি 7 তারপর ধ্রুবক পদ c is equal to কি হ'ব 10 আছে 10 এতিয়া আমি কি করলাম শূন্য দুটো ধরলাম ধরা হল শূন্য দুটা কি আলফা ইজ ইকুয়াল টু শূন্য দুটা কি পাইছিল -2 আর বিটা ইজ ইকুয়াল টু কি -5 আছে এতিয়া শূন্য দুটো যোগ ফল উলিয়াম শূন্য দুটো যোগ ফল কি হব আলফা প্লাস বিটা আলফার হলো কিমান আছে -2 বিটার ভ্যালু কি আছে -5 যদি -2 প্লাস আৰু মাইনাস পূরণ কৰি দিব -5 কিমান হ'ব -7 -7 চোৱা আমি x ৰ হক কিমান পাইছিলো b is equal to 7 গতিকে ইয়াতে মাইনাস আছে গতিকে কি লিখিব পাৰো মাইনাস x ৰ হক ডিভাইডেড বাই কি এই 7 এর তলত কিছু নাই মানে কি আছে 1 আছে গতিকে 1 টো কি হয় x স্কয়ার হক আছে তাৰপিছত ইয়াৰ পৰা আমি এই নেক্সট স্টেপটো ইয়াতে কৰি দিছো কি লিখা যায় আলফা প্লাস বিটা ইজ ইকুয়াল টু কি লিখা যায় -b বাই a b এর ভ্যালুটা কি হয় b এর ভ্যালুটা কি হয় 7 হয় ব্র্যাকেটের ভিতরে লিখিছো এর ভ্যালুটা কি হয় 1 গতিকে এটো কি লিখা যায় -7 বাই 1 চোৱা এটো আৰু এটো একই হৈছে না আছে ইয়াৰ তলতে কিছু না মানে কি আছে 1 আছে 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 এতিয়া আমি কি কৰিম এটা শূন্য দুটো কি উলিয়াম শূন্য দুটার পূরণফল
মোৰ লগত পেজ নাই সেইকাৰণে মই ইয়াতে লিখি আছো কিন্তু দুটো পূৰণ হ'ল কি হ'ব আলফা ইনটু বিটা আলফাৰ ভ্যালু কিমান হয় -2 বিটাৰ ভ্যালু কিমান -5 বেৰ কৰি ভিতৰত লিখি দিবা চোৱা মাইনাস আৰু মাইনাস পূৰণ কৰিলে কি হ'ব প্লাস হ'ব আৰু 2 আৰু 5 পূৰণ কৰিলে কিমান হ'ব 10 হ'ব হৈছে এতিয়া ইয়াতে কি লিখিব পাৰো 10 টো কি হয় ধ্ৰুবক পদ 10 তলত কিছু না মানে কি আছে 1 আছে 1 টো কি হয় x স্কয়ার হোক তাৰপিছত চোৱা কি লিখা যায় এটাকে আলফা ইনটু বিটা ইজ ইকুয়াল টু ফর্মুলা হিসাবে কি লিখা যায় c বাই a c টো কি হয় c এর ভ্যালু কিমান c এর ভ্যালু 10 আৰু a এর ভ্যালু কিমান 1 ওদিকে চোৱা 10 10 তলত কিছু না মানে কি আছে ইয়াতো 1 আছে গতিকে এটো আৰু এটো একে হৈছে সত্যাপন করা হল যদি ভিডিওটি ভালো লাগে তাহলে চ্যানেলটি সাবস্ক্রাইব করে দিবা